আধ্যাত্মিকতাৰ জৰিয়তে আপোনালোকে যুৱ প্ৰজন্মক আচলতে এই বিগত 10টা দিনে আপোনালোকে যি আয়োজন কৰিছে সকলো আহিছে আচলতে আবাল বৃদ্ধ বনিতা সকলোৱে ভাওনা উপভোগ কৰিছে এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে কি ক'ব এই আধ্যাত্মিকতাটো আচলতে আজিকালিৰ যুগৰ কাৰণে খুব প্ৰয়োজনীয় আমাৰ বিশেষকৈ যি উঠি অহা প্ৰজন্ম সেই প্ৰজন্মক আমি এই বাটটো যদি এতিয়াই দেখুৱাই নিনিওঁ তেতিয়া অসমৰ আৰু অসমীয়াৰ যিখিনি আমাৰ পৰম্পৰা সংস্কৃতি আমাৰ গুৰুজনাৰ যি অনুপম সৃষ্টি এই সৃষ্টিখিনি আৰু আমি আগলৈ নাপামগৈ গতিকে আমাৰ ফালৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াস সমূহ ডিব্ৰুগড়বাসী তথা নিৰ্মালী গাঁওবাসী মিলন নগৰৰ পৰা আৰম্ভ কৰি ওচৰে পাজৰে যিমানবিলাক ৰাইজ আছে সকলো ৰাইজৰ সহযোগিতাত আমি এই আধ্যাত্মিক কাৰ্যসূচী ভাবিছোঁ যে অনাগত দিনবিলাকতো আকৌ আমি এইদৰে উপস্থাপন কৰি ৰাইজৰ মাজলৈ আহিব পাৰিম সঁচাকৈয়ে ডিব্ৰুগড়বাসী ৰাইজৰ মিলন নগৰ আৰু নিৰ্মালী গাঁৱৰ সমূহ ৰাইজ মিলি একত্ৰিত হৈ যি সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ সোঁৱৰণিত আমি 10 দিনীয়া কাৰ্যসূচীৰে যি অসমীয়া ভাওনা প্ৰতিযোগিতা অৰ্থাৎ ভাওনা সমাৰোহ আৰু লগতে কংসালয় প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ আপোনালোকে দেখিছেই নিশ্চয় যে নেকি বিভিন্ন ঠাইৰ পৰা আহি কিনে এই বৈকুণ্ঠপুৰী দ্বিতীয় বৈকুণ্ঠপুৰীত আহি উপনীত হৈছে তাতে আমি সঁচাকৈ আনন্দিত যে এজন মানে আমাৰ সকলোৰে যি এজন মৰমৰ হিয়াৰামতো জুবিন গাৰ্গৰ শুৱনি আমি অনুষ্ঠানভাগ কৰিবলৈ পাইছোঁ তাৰ বাবে অশেষ সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিদিনে কেইখনকৈ ভাওনা প্ৰতিদিনে 2খনকৈ ভাওনা অনুষ্ঠিত হৈছিলে ইয়াৰ লগতে আমি এই মঞ্চতে কণ যিসকল মানে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ প্ৰথম দিনা কাৰ্যসূচী 15 তাৰিখে আৰম্ভ হৈছিলে এইদিনাখন সত্ৰীয়া নৃত্য বৰগীত প্ৰাৰ্থনা আৰু দিহানাম খোলবাদন এইকেইটা অনুষ্ঠান আমি কৰিছোঁ যাতে উঠি অহা প্ৰজন্মই আমাৰ যদি গুৰুজনাৰ সৃষ্টি যি আগবঢ়াই থৈ গৈছে এই সৃষ্টিক যাতে আমি এটা মঞ্চ দিব পাৰোঁ তাৰো এটা আমি অনুষ্ঠান ৰাখিছোঁ